नमस्कार बंधु बान्धवीসকল अन्य এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব ওলাইছো যে কি গ্ৰহই আপোনাৰ সংগ এৰিলে কি হ'ব পাৰে বা কেনেকুৱা সমস্যাত ভুগিব লাগিব পাৰে। বন্ধু বান্ধৱী, আপুনি নিশ্চয় দেখি আহিছা যে কিছুমান মানুহ বহুত বেমাৰত পৰি থাকে, নাইবা এনেকুৱা সমস্যাৰ সন্মুখীন হয় যে ইয়াৰ সমাধান বিচাৰি নাপায়। কিন্তু এনেকুৱা তেতিয়া হয় যেতিয়া আমাৰ জীৱনৰ পৰা কোনোবা নহয় কোনোবা গ্ৰহ এৰি দিয়ে। কাৰ জীৱনত কি গ্ৰহই অশুভ প্ৰভাৱ পেলাই আছে, ইয়াৰ নিৰ্ধাৰণ তেওঁৰ জীৱনত ঘটা ঘটনাৰ আধাৰত হয়। জীৱনত ঘটা প্ৰত্যেক ভাল বেয়া ঘটনাৰ কাৰণ গ্ৰহ নক্ষত্ৰৰ যোগদান থাকে। পূজা পাঠ, নাম জপ, দান আদি অনুষ্ঠান কৰি তাৰ বেয়া প্ৰভাৱক শান্ত কৰি সেই গ্ৰহক সন্তুষ্ট কৰি জীৱনত সুখ শান্তি সমৃদ্ধি পাব পাৰি। বিভিন্ন গ্ৰহৰ অশুভ স্থিতিত এইবোৰ লক্ষণ পোৱা যায়। আহক আলোচনা কৰোঁ এই লক্ষণবোৰৰ বিষয়ে। লগতে জানি লওঁ আমাৰ জীৱনৰ পৰা কি গ্ৰহই এৰি দিলে জীৱনত কি কি সমস্যা হ'ব পাৰে। ভিডিঅ' আৰম্ভ কৰাৰ আগতে যদি আমাৰ এই শাস্ত্ৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, নাম্বাৰ 1, সূৰ্য গ্ৰহ। যদি আপোনাৰ কুণ্ডলীত সূৰ্যই খং কৰি থাকে বা বেয়া পাই থাকে, তেতিয়া এইবিলাক লক্ষণ দেখিবলৈ পোৱা যায়। যেনে শৰীৰত এলেহুৱা এলেহুৱা অনুভৱ হয়, বুকুৰ আশে পাশে বিষাই থাকে, উশাহ নিশাহ সাধাৰণতকৈ অলপ বেছি হয়, সৰু সৰু কথাত উশাহ নিশাহ বাঢ়ি যায়, মূৰৰ বিষ জ্বৰ হৈ থকা সূৰ্য গ্ৰহৰ প্ৰভাৱত হয়। সূৰ্য অশুভ হৈ থাকিলে মুখৰ ভিতৰত থু ভৰি থকা হয়, মনৰ ৰোগ হয়, মুখ আৰু দাঁতৰ অসুখ হয়, চৰকাৰী চাকৰিত বাধাৰ সন্মুখীন হোৱা এইবোৰ লক্ষণ যদি আপোনাৰ জীৱনত দেখা দিছে, তেতিয়া বুজি পাব যে আপুনি সূৰ্য দেৱতাক সন্তুষ্ট কৰাৰ বহুত আৱশ্যকতা হৈ পৰিছে। বন্ধু বান্ধৱী, জানি লওক সূৰ্য দেৱতাক সন্তুষ্ট কৰাৰ উপায়। সূৰ্যদেৱক পূজা কৰক, বিষ্ণুৰ উপাসনা কৰক, গেহু গুড় তামাৰ দান কৰক। নাম্বাৰ 2, চন্দ্ৰমা গ্ৰহ। যদি আপোনাৰ চন্দ্ৰগ্ৰহ বেয়া চলি আছে, তেতিয়া এইবোৰ সংকেত দিয়ে, যেনে মন দুখী নাইবা নিৰাশা হৈ থাকে, সৰু সৰু কথাত কান্দন ওলাই যায়, মানসিক কষ্ট লগতে ভাগৰুৱা লাগি থাকে, ৰাতি এন্ধাৰত ভয় লাগে, পূৰ্ণিমা বা অমাৱস্যাত মানসিক কষ্ট বেছিকৈ বাঢ়ি যায়, কিবা এটা কাম কৰিলে কামত মন নেলাগে, অত্যন্ত কষ্ট কৰাৰ পিছতো সফলতা নাপায়, চৰ্দি পানী লগা আদি অসুখ সদায় লাগি থাকে, মিৰ্গী বেমাৰ, পাগলপন, বেহুচি, মাসিক ধৰ্মৰ খেলি মেলি, স্মৃতিশক্তি কমি যায়, বহুত টেনচন হৈ থাকে, বাৰে বাৰে আত্মহত্যা কৰিব মন গৈ থাকে। এইবোৰ লক্ষণ যদি আপোনাৰ জীৱনত দেখা দিছে, তেতিয়া আপুনি জানি লওক যে আপোনাৰ চন্দ্ৰগ্ৰহ অশুভ। বন্ধু বান্ধৱী, ইয়াৰ উপায়। চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰাৰ বাবে শিৱৰ উপাসনা কৰক, মহামৃত্যুঞ্জয়ক জপ কৰক, চাউল গাখীৰ ৰূপৰ দান কৰক। নাম্বাৰ 3, মংগল গ্ৰহ। আপোনাৰ মংগল গ্ৰহ বেয়া হ'লে চকুৰ বেমাৰ হৈ থাকে, শৰীৰত তেজ কমি যায়, জণ্ডিছ টাইফয়েডৰ দৰে বেমাৰ হয়, উচ্চ ৰক্তচাপ, গাঁঠিৰ বেমাৰ, ঘাঁ ফৰা হয়, বাৰে বাৰে জ্বৰ হয়, শৰীৰ কমজোৰ হৈ যায়, ল'ৰা ছোৱালী জন্ম দিয়াত পৰেচানী হয়, জন্ম হ'লেও মৰি যায়। এইবিলাক সকলো লক্ষণ মংগল গ্ৰহৰ বেয়া থাকিলে হয়। ইয়াৰ উপায়। মংগল গ্ৰহক সন্তুষ্ট কৰাৰ বাবে হনুমানৰ উপাসনা কৰক, হনুমান মন্দিৰত প্ৰসাদ চড়াওক, মচুৰৰ দালি নাইবা মুগৰ দালি দান কৰক। বন্ধু বান্ধৱী, নাম্বাৰ 4, বুধ গ্ৰহ। যদি আপোনাৰ জীৱনত বুধ গ্ৰহ বেয়া চলি আছে, তেতিয়া এইবোৰ লক্ষণ দেখা দিয়ে, যেনে ধাৰত পৰা, ওচৰৰ মানুহৰ লগত তালমিল নোহোৱা, মাথা কাম নকৰা হোৱা, গন্ধ লোৱা শক্তি কমি যোৱা, বন্ধুৰ লগত বন্ধুত্ব ভাঙি যোৱা, চাকৰি বেপাৰত লোকচান হোৱা। এইবোৰ লক্ষণ দেখিলে জানিবা যে জীৱনত বুধ গ্ৰহ আঁতৰি গৈছে। ইয়াৰ উপায়। বুধ গ্ৰহক সন্তুষ্ট কৰাৰ উপায় হ'ল মা দুৰ্গাক উপাসনা কৰক, গোটা মুগৰ দান কৰক। নাম্বাৰ 5, বৃহস্পতি গ্ৰহ। বৃহস্পতি বা গুৰু এৰি দিলে
এইবোৰ লক্ষণ দেখা দিব পাৰে, যেনে আনৰ দোষ নিজৰ ওপৰত পৰা, উশাহ নিশাহত কষ্ট পোৱা, ধন চুৰি হ'ব পাৰে, প্ৰেমত অফলতা হোৱা, বেয়া সপোন দেখা, শুভ কামত বাধা অহা, শিক্ষাত যিমান পঢ়া হয় সেইমতে ফল নোপোৱা, গল নাক মূৰৰ বিষ হৈ থকা, মেৰুদণ্ডৰ বিষ, ৰক্তবিকাৰ, কাণৰ বিষ, পেট ফুলি থকা আদি এই সকলো বৃহস্পতি গ্ৰহ লগত নাথাকিলে দেখা দিয়ে। বন্ধু বান্ধৱী এইবোৰ লক্ষণ দেখিলে বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰাৰ বাবে গুৰু পূজন কৰা, হৰিবংশ পুৰাণৰ পাঠ কৰক, গ্ৰহৰাজিৰ উপাসনা কৰক, লগতে বুটৰ দালি নাইবা সোণ দান কৰক। নাম্বাৰ 6, শুক্ৰ গ্ৰহ। যদি আপোনাৰ শুক্ৰ গ্ৰহ বেয়া চলি আছে তেতিয়াহ'লে এইবোৰ লক্ষণ দেখা দিব পাৰে, যেনে গুপ্ত ৰোগত ভুগি থকা, হাড়ত পোত গৈ থকা, বহুত কষ্ট পৰিশ্ৰম কৰাৰ পিছতো আৰ্থিক লাভ নোপোৱা, শৰীৰ বিষ আদি হৈ থকা। শুক্ৰ গ্ৰহক সন্তুষ্ট কৰাৰ বাবে উপায়: মাতা লক্ষ্মীৰ পূজা উপাসনা কৰক, স্ত্ৰীক সন্মান কৰক, বিধৱা মহিলাক সহায় কৰক, ঘিউ দৈ কৰ্পূৰৰ দান কৰক। বন্ধু বান্ধৱী নাম্বাৰ 7, শনি গ্ৰহ। জীৱনত শনি গ্ৰহ বেয়া চলিলে এইবোৰ সমস্যা আহিব পাৰে, যেনে সংস্থাপন, আয়ত হানি হোৱা, অৰ্থাৎ অন্য কিবা ডাঙৰ বেমাৰত পৰা, বহুত দিনলৈ ভাল নোহোৱা, দুৰ্ঘটনা হোৱা, ঘৰত কাৰোবাৰ অকাল মৃত্যু হোৱা, প্ৰত্যেক কাম কৰোঁতে সময় বেছিকৈ লগা, সময়ৰ আগতেই মূৰৰ চুলি সৰি যোৱা, হাড় কমজোৰ হৈ যোৱা, পেটৰ অসুখ হৈ থকা, অনাৱশ্যক চিন্তা হোৱা, এই সকলোবোৰ লক্ষণ দেখা পালে জানিবা যে আপোনাৰ শনিৰ দশা চলি আছে। ইয়াৰ উপায়: শনি মহাৰাজক সন্তুষ্ট কৰিবলৈ চন্দনৰ শিপা পানীত মিহলাই একেৰাহে 40 দিন গা ধুৱক। শনি মন্ত্ৰ জপ কৰক। আনৰ প্ৰতি দয়ালু হোৱাটো শনিদেৱক সন্তুষ্ট কৰাৰ অন্যতম উপায়। প্ৰতি শনিবাৰে কপালত ৰঙা চন্দনৰ তিলক লগাওক। লো দান কৰক। নাম্বাৰ 8, ৰাহু গ্ৰহ। যদি আপোনাৰ জীৱনত ৰাহু কমজোৰ হয় তেতিয়া এইবোৰ লক্ষণ দেখা পাবা, যেনে টোপনি অহাৰ বাবে পৰেচান হোৱা, কাম বনত মন নলগা, বেয়া সপোন দেখি থকা, সপোনত সাপ বাৰে বাৰে দেখি থকা, পৰিয়ালৰ সদস্যৰ লগত মন নিমিলা, গেছ প্ৰব্লেম, চুলি সৰা, কেঁচুমৰীয়া, পাগলপন, মানসিক কষ্ট পাই থকা। ৰাহুই হঠাৎ ডাঙৰ বেমাৰ কৰি দিব পাৰে আৰু ব্যক্তিৰ মৃত্যু হৈ যাব পাৰে। ৰাহু দশা ভাল কৰিবলৈ ভৈৰৱ বাবাৰ উপাসনা কৰক। বন্ধু বান্ধৱী নাম্বাৰ 9, কেতু গ্ৰহ। ব্যৱসায়ত হঠাৎ বহুত বেছি লোকচান হোৱা, ধাৰত ডুবি থকা, কাজিয়া পেচাল হৈ থকা, আৰ্থিক ক্ষতি হোৱা, ভাই নাইবা মা দেউতাৰ লগত কাজিয়া হোৱা, পেচাবৰ বেমাৰ হৈ থকা, চুলি সৰা, চৰ্মৰোগ হোৱা, কাণৰ বেমাৰ, এইবোৰ লক্ষণ যদি আপুনি দেখা তেতিয়াহ'লে জানিবা কেতুৰ দশা চলি আছে। কেতুক সন্তুষ্ট কৰিবলৈ গৰীব ঘৰৰ ল'ৰা ছোৱালীক কাপোৰ আদি দান কৰক। বন্ধু বান্ধৱী আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কমেণ্ট নিশ্চয়কৈ কৰি দিব। ধন্যবাদ।